নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি আৰু কাৰ্যক্ৰমসমূহ সুচাৰুৰূপে সম্পন্ন কৰিবৰ বাবে মাজুলীত বিজেপি মিত্ৰদলৰ জিলাখনৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় শুভ উদ্বোধন কৰা হয় নিউজৰ ৰিপৰ্ট আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি আৰু কাৰ্যক্ৰমসমূহ সুচাৰুৰূপে সম্পন্ন কৰিবৰ বাবে মাজুলীত বিজেপি মিত্ৰদলৰ জিলাখনৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় শুভ উদ্বোধন কৰা হয় অন্তৰ্গত মাজুলী বিধানসভা সমষ্টিৰ আজি মুখ্য জিলা নিৰ্বাচনী কাৰ্যালয় মিত্ৰদলৰ মুকলি কৰা হৈছে তিনিটা দলৰ পতাকা উত্তোলন কৰাৰ পিছত নিৰ্বাচনী কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে মাননীয় বিধায়ক মহোদয় উপস্থিত থাকি দলৰ তিনিটা দলৰ কাৰ্যকৰ্তাসকলক আহিবলগীয়া 19 তাৰিখৰ যি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়াক সন্মানীয় মাজুলীৰ ভোটাৰ ৰাইজে সৰ্বাধিক ভোটদান কেনেধৰণে হ'ব পাৰে তাৰ কাৰণে আলাপ আলোচনা কৰা হৈছে আৰু আমাৰ বিশ্বাস মাজুলীৰ শ্ৰদ্ধাশীল ৰাইজে সন্মানীয় ভোটাৰ ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত 100% ভোটদানত অংশগ্ৰহণ কৰিব যিহেতু যোৱা 60 বছৰ কংগ্ৰেছৰ অপশাসন ভ্ৰষ্টাচাৰ দুৰ্নীতিৰ বিপৰীতে যোৱা 7.5 বছৰত মাজুলীত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এক বৈপ্লৱিক পৰিৱৰ্তনৰ আৰম্ভ হৈছে এইখন মাজুলীক জিলা ঘোষণা কৰা হ'ল এইখন মাজুলী যোৰহাট সংযোগী দলং এইখন মাজুলীৰ কাৰণে নিৰ্মাণ কৰা হ'ল উত্তৰপাৰাৰ লগত সংযোগ কৰি দলং চেলেক ধুনাগুৰি নিৰ্মাণ কৰা হৈছে মাজুলীত প্ৰতিটো বিভাগৰ জিলা কাৰ্যালয় নিৰ্মাণ কৰা হৈছে এইখন মাজুলীত সাংস্কৃতিক বিশ্ববিদ্যালয় কৰা হৈছে এইখন মাজুলীত পলিটেকনিক স্থাপন কৰা হৈছে এইখন মাজুলীৰ যুৱক যুৱতীসকলক আত্মসংস্থাপনৰ কাৰণে চৰকাৰী সকলো আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে মহিলাসকলক বৃদ্ধসকলক সকলোকে আই মাতৃসকলক সবলীকৰণ কৰিবৰ কাৰণে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ জৰিয়তে দিনে দিনে এইখন মাজুলীয়ে এক পৰিৱৰ্তনৰ যাত্ৰাত অগ্ৰসৰ হৈছে মাজুলীৰ শ্ৰদ্ধাশীল ভোটাৰ ৰাইজে সিদ্ধান্ত নিশ্চিতভাৱে গ্ৰহণ কৰিব তৃতীয়বাৰৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অধিষ্ঠিত কৰিবৰ কাৰণে সৰ্বাধিক ভোটদান কৰি তপন গগৈ ডাঙৰীয়াক বিপুল ভোটত মাজুলীৰ সন্মানীয় ভোটাৰ ৰাইজে জয়যুক্ত কৰিব বিজেপিৰ গড়মুস্থিত স্থায়ী কাৰ্যালয় বাকৰিত এই মুখ্য নিৰ্বাচনী কাৰ্যালয়ৰ তিনিওটা মিত্ৰদলৰ পতাকা উত্তোলনেৰে শুভ উদ্বোধন কৰে অনুষ্ঠানটিত উপস্থিত থাকে স্থানীয় বিধায়ক ভুৱন গাম ভাৰতীয় জনতা পাৰ্টি মাজুলী জিলাৰ জিলা সভাপতি বীৰেন শইকীয়া অসম গণ পৰিষদ মাজুলী জিলাৰ সভাপতি সন্মিলিত গণশক্তি অসম মাজুলী জিলা সমিতিৰ উপ সভাপতি আৰু তিনিওটা মিত্ৰদলৰ সৰ্বস্তৰৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে সংগতি ৰাখি মাজুলী লোকসভা মাজুলী বিধানসভা সমষ্টিৰ যি মিত্ৰজোঁটৰ মানে প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰিবৰ কাৰণে আজি আমি নিৰ্বাচনী কাৰ্যালয় মুখ্য নিৰ্বাচনী কাৰ্যালয় সন্মিলিত গণশক্তি অসম বিজেপি আৰু এজিপিৰ কাৰ্যালয় আজি শুভ উদ্বোধন কৰা হৈছে আজিৰ তাৰিখৰ পৰা আমি এই কাৰ্যালয়ৰ যোগেদি আমি সকলো নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আমি আগবাঢ়ি যাম আৰু ইতিমধ্যে আমি আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তেখেতক জয় কৰি আমি পুনৰবাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে আমি প্ৰতিশ্ৰুতি ৰাইজৰ সঁহাৰি কেনেকুৱা আমাৰ যথেষ্ট ৰাইজৰ সঁহাৰি আমাৰ আছে ৰাইজে যিখিনি উন্নয়ন আছে সেই উন্নয়ন মানে কল্পনা কৰিব নোৱাৰা উন্নয়ন সেই উন্নয়নক আগত ৰাখি ভৱিষ্যতলৈ আৰু উন্নয়ন কৰাবৰ কাৰণে আমাৰ ৰাইজে এটা প্ৰতিশ্ৰুতি কৰিছে যে এইবাৰ আমি পদম ফুলৰ চিহ্নতে ভোটটো দি জয়যুক্ত কৰাম মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট নিউজ নাও।